ওকে লৈ জনম দিলা হে দয়াময় হৰি ওচৰাশী নৰকৰ কথা মই শুনিলে ও আগলৈ নচলে সুন্দৰ নৰ কোনো পালা মনা গৰ্ব কি হল নিশা ধন পুত্ৰ ভাৰ্যা মনা চিন্তা কি আমাৰ কাতি মাহত ভাগৱত পাঠ আৰম্ভ হয় আজি মোটামুটি আমাৰ 56 বছৰ হৈ গ'ল এনেকুৱা প্ৰত্যেক বছৰৰ কাতি বিহুৰ দিনা আমি বিহু পালন কৰোঁ আৰু কাতি মাহৰ 1 তাৰিখৰ পৰা আঘোণৰ 3 তাৰিখলৈকে আমাৰ ভাগৱত পাঠ হয় আৰু আঘোণৰ 4 তাৰিখৰ দিনা আমি ৰাতিপুৱা গীতা পাঠ কৰি আৰু 1টা বজালৈ গীতা পাঠ কৰাৰ পিছত আমি এখন চমুকৈ ধৰ্মালোচনা সভা পাতোঁ ধৰ্মালোচনা সভাৰ পিছত আমি মাহ প্ৰসাদ খাওঁ কীৰ্তন কৰোঁ তাৰপিছত মহাপ্ৰসাদেৰে অনুষ্ঠান সামৰণি কৰা হয় ইয়াৰ উপৰিও ভাদ মাহত আমি এদিনীয়াকৈ ভাগৱত ব্যাখ্যা কৰা হয় পাঠ আৰু ব্যাখ্যা মানে আমি এটা অধ্যায় লওঁ সেই অধ্যায়টোৰ ওপৰত এজন মানে অলপ জ্ঞানী পাঠক জানা পাঠক মাতি আনোঁ আৰু তেখেতসকলে আমাৰ মাজত সেই অধ্যায়টোৰ ওপৰত বিতং ব্যাখ্যা কৰে গোটেই কথাখিনি আমাক সুন্দৰকৈ বুজাই দিয়ে আমাৰ সেইদিনা উদ্দেশ্য এনেকুৱা নহয় পুথি পাঠ কৰি আমাৰ পুথিখন শেষ কৰাৰ উদ্দেশ্য নহয় আমাৰ লাগে অলপমানে চাম শুনিম সেইখিনি বিতংভাৱে আমি জানা ইচ্ছা সেয়া আমি আজি 3 বছৰ ধৰি ভাদ মাহৰ 1 তাৰিখত আমি এনেকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা হয় ইয়াৰ উপৰিও আমি শংকৰদেৱ মাধৱদেৱৰ তিথি আমি ইয়াত পালন কৰোঁ আমাৰ এই মন্দিৰটো যিয়ে দান কৰিছিল আমাৰ লাৱণ্য বৰা তেখেতৰ আমি স্মৃতিচাৰণ সভা পাতোঁ তেওঁৰ মৃত্যু তিথিত আৰু আমাৰ বহাগ বিহুৰ 9 তাৰিখে এটা দৌল উৎসৱ হয় দৌল উৎসৱ পালন কৰা হয় তেনেকৈ আমি গোটেই ৰাইজ মিলি ইয়াত পাই আমাৰ মন্দিৰটো গাঁও হিচাপে আমাৰ কেডেষ্ট্ৰিয়েল ভিলেজ আঠিয়াবাৰী এনে আচলতে নামখলা বুলি জনাজাত এইটো নামখলা শিৱ মন্দিৰ নামে এই মন্দিৰটো নামকৰণ কৰা হৈছে কিন্তু এনে গাঁওখিনি আচলতে আঠিয়াবাৰী গাঁও জিলা দৰং অসম পোষ্ট অফিচ বামলা ডাকঘৰ বহুত ধুনীয়া লাগিছে আজি আবেলি কাতি মাহটো গোটেই চবৰে চলি আছে আৰু আমাৰ ইয়াতে আমাৰ গোটেই গাঁৱত 105 ঘৰতকৈ অধিক মানুহ আছে গতিকে 105 ঘৰ বা এই মানুহখিনিক একেলগে এঘৰে শৰাই দিয়াটো অসুবিধা হৈ যায় সেইকাৰণে আমি 4 ঘৰ 5 ঘৰ মিলাই শৰাইবিলাক দিওঁ তেওঁলোকে লগ হৈ একেলগে সেইদিনাখনৰ শৰাই যিখিনি খৰচ পাতি তেওঁলোকে কৰে আৰু ইয়াৰ পিছত আমি কেতিয়াবা 250 এনেকৈ চান্দা তুলি গোটেই কাতি মাহটোৰ যিখিনি কাজ খৰচা আমাৰ যিখিনি মহাপ্ৰসাদ খৰচ হয় সেইখিনি আমি এনেকৈ ৰাইজহুৱাভাৱে খৰচ কৰা হয় ঠিক আছে বহুত ধন্যবাদ তোমাক ধন্যবাদ